তিনিটা নতুন মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি দিছে ভুৱাকে। সেই মানুহঘৰ নাথাকে। মোৰে পৰিয়াল হয় এইটো। আৰু তাৰপাছত তেওঁ কোৱা মতে কি আমি নতুনকৈ ইয়াত বহুত মানে সোমোৱা হৈছে বুলি কৈছে, কিন্তু নতুনকৈ নহয়, আমি আগৰ পৰাই ইয়াত আছোঁ। সেই মানুহঘৰৰ পৰা মোৰ ঘৰলৈ আহি আমাৰ ওচৰলৈ আহি কৈছে যে আচৰিত ধৰণে যিটো ড্ৰাফ্ট ভোটাৰ তালিকা ওলাইছে, ড্ৰাফ্ট ভোটাৰ তালিকাত এই নামকেইটা সোমাইছে। এক সোমাইছে গীতা দেৱী, স্বামীৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12। এই মমিনুৰ ৰহমানৰ ঘৰৰ 12 নম্বৰটোত এওঁলোকৰ নাম দি দিছে। বয়স 51, লিংগ মহিলা। তাৰপাছত দিছে অমিত চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 28, লিংগ পুৰুষ। তাৰপিছত দিছে কৰণ চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 21, লিংগ পুৰুষ। মোৰ জন্ম ইয়াত, মোৰ দেউতা তাৰ আগৰ পৰাই আছে ইয়াত। অলমষ্ট 40 years হৈ গ'ল তেওঁ থকা। তেওঁ বাৰু নাই, এতিয়া ঢুকালে। আৰু মই বৰ্তমান যিটো দোকানত আছোঁ, এই দোকানটো 5 বছৰৰ পৰা ৰানিং হৈ আছে। আৰু মোৰ দোকানটো য'ত আছে, তেওঁলোকৰ অফিচটো মোৰ ফাৰ্ষ্ট ফ্ল'ৰতে আছে। সেই তিনিজন মানুহৰ লগত নতুন 3গৰাকী মানুহ। মানুহঘৰ মুছলিম, বঢ়িয়া মানুহ, অসমৰ খিলঞ্জীয়া মুছলিম মানুহ। তেওঁলোকৰ লগত গীতা দেৱী, কৰণ চাহু আৰু গৌতম চাহু অমিত চাহু নামৰ বিহাৰী সম্প্ৰদায়ৰ 3টা নাম এই ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত কৰি দিছে। আৰু এনেকৈ শিৱসাগৰত কি কৰিছে, ভোট চুৰি কাম আৰম্ভ কৰিছে। আৰু অখিল গগৈ ছাৰে যে কৈছে বোলে তেওঁলোকৰ নাম নতুনকৈ ভৰোৱা হৈছে বুলি আমাৰ নামটো, কিন্তু আমাৰ নামটো নতুনকৈ ভৰোৱা হোৱা নাই। আমাৰ নাম আগৰ পৰাই আছে, আমি আগৰ পৰাই ভোট দি আছোঁ। ময়ো ভোট দিছোঁ, মাও ভোট দিছে। মোৰ ভাইটি আৰু মোৰ ৱাইফৰ যিটো নাম, সেইটো তেওঁলোক নাই দিয়া বাৰু, তেওঁলোক নতুনকৈ দিব, কিন্তু আমি আগৰ পৰাই দি আছোঁ। এটা আশ্চৰ্যকৰ ঘটনা ঘটিছে শিৱসাগৰত। মোক হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কাম কৰা আৰম্ভ কৰি দিলে। শিৱসাগৰত আজি এটা পৰিয়াল মোৰ ওচৰলৈ আহিছিলে অলপ আগতে। তেওঁলোকৰ ভোটাৰ তালিকাখন মোৰ ওচৰলৈ লৈ আহিছিলে। মই আপোনালোকক এই ভোটাৰ তালিকাখন দেখুৱাইছোঁ। এই ভোটাৰ তালিকাত নীলাবিলাক তেওঁলোকৰ ঘৰৰ মানুহবিলাকৰ নাম, আৰু ৰঙা যেটা দেখিছে, কেইটা ৰঙা তলত 3টা। এই 3টা ৰঙাত আপোনালোকে দেখিবলৈ পাব যে এই ৰঙা 3টাত মানে 3টা বিহাৰী মানুহৰ নাম নতুনকৈ তাতে মনে মনে অন্তৰ্ভুক্ত কৰি দিছে। মই আপোনালোকক গাই দিছোঁ। বিধানসভা সমষ্টিৰ নাম নম্বৰ আৰু নম্বৰ হ'ল 96, নাম শিৱসাগৰ, অংশৰ নাম 1, ৱাৰ্ডৰ নাম 4, শিৱসাগৰ, নাম মমিনুৰ ৰহমান, পিতা মিজানুৰ ৰহমান, ঘৰ নম্বৰ 12। তেওঁ এজন 27 বয়সীয়া মানুহ। তাৰপাছত ৰিজৱান ৰহিম, তেওঁৰ ঘৰত 23 বছৰ বয়সীয়া মানুহ। তেওঁলোকৰ এই 2টা নাম আৰু আছে। 3 নম্বৰ নামটো হ'ল আহমদ আলী ৰহিম, তেওঁ 22 বছৰ বয়সীয়া। এই 3জন মানুহ থকা এই ঘৰটোত কি কৰিছে, 3টা নতুন মানুহৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰি দিছে ভুৱাকে। সেই মানুহঘৰ নাথাকে। সেই মানুহঘৰৰ পৰা মোৰ ঘৰলৈ আহি আমাৰ ওচৰলৈ আহি কৈছে যে আচৰিত ধৰণে যিটো ড্ৰাফ্ট ভোটাৰ তালিকা ওলাইছে, ড্ৰাফ্ট ভোটাৰ তালিকাত এই নামকেইটা সোমাইছে। এক সোমাইছে গীতা দেৱী, স্বামীৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12। এই মমিনুৰ ৰহমানৰ ঘৰৰ 12 নম্বৰটোত এওঁলোকৰ নাম দি দিছে। বয়স 51, লিংগ মহিলা। তাৰপাছত দিছে অমিত চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 28, লিংগ পুৰুষ। তাৰপিছত দিছে কৰণ চাহু, পিতাৰ নাম গৌতম চাহু, ঘৰ নম্বৰ 12, বয়স 21, লিংগ পুৰুষ। এনেকৈ আমি দেখিবলৈ পালোঁ যে আমাৰ বিধানসভা সমষ্টিৰ মাত্ৰ এঘৰ মানুহৰ ভিতৰত, সেই মানুহঘৰত অকল 3জন মানুহ আছে। সেই 3জন মানুহৰ লগত নতুন 3গৰাকী মানুহ। মানুহঘৰ মুছলিম, বঢ়িয়া মানুহ, অসমৰ খিলঞ্জীয়া মুছলিম মানুহ। তেওঁলোকৰ লগত গীতা দেৱী, কৰণ চাহু আৰু গৌতম চাহু অমিত চাহু নামৰ বিহাৰী সম্প্ৰদায়ৰ 3টা নাম এই ভোটাৰ তালিকাখনত অন্তৰ্ভুক্ত কৰি দিছে। আৰু এনেকৈ শিৱসাগৰত কি কৰিছে, ভোট চুৰি কাম আৰম্ভ কৰিছে। আৰু এটা পৰিয়ালৰ পৰা আহিছে, মই সেইটো এতিয়া দেখুৱাই নাথাকোঁ, এটা উদাহৰণে দি দিছোঁ।
তো ইতিমধ্যে শিৱসাগৰত ভোট চুৰিৰ কাৰণে বিজেপি আৰু RSSে কাম আৰম্ভ কৰি দিলে। কোনোপধ্যে এই কাম হ'বলৈ দিয়া নহ'ব। আমাৰ BLOসকলক, আমাৰ ৰাইজৰ দলৰ যিসকল BLA আছে, বুথ লেভেল এজেণ্ট আছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ, সকলোৱে নিজৰ BLOৰ লগত, বুথ লেভেল অফিচাৰৰ লগত তেওঁলোকে যোগাযোগ কৰক। সকলোৰে নিজৰ নিজৰ, মই শিৱসাগৰৰ ৰাইজক, বিশেষভাৱে শিৱসাগৰ নগৰৰ 14টা ৱাৰ্ডৰ টাউনৰ ৰাইজক নিজৰ নিজৰ ভোটাৰ তালিকাখন আপোনালোকক চাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ ঘৰৰ বিপৰীতে কেনেবাকৈ আপোনালোকৰ অচিনাকি কোনোবা মানুহৰ নাম ভৰাই থৈছে নেকি, আপোনালোকে নিজে নিজে পৰীক্ষা কৰক আৰু নিজে নিজে ইয়াৰ বিৰোধিতা কৰক। নিজে নিজে আপোনালোকে ইলেকশ্যন অফিচলৈ গৈ তাৰ বিৰোধিতা কৰক। আৰু যদি নিজেই বিৰোধিতা কৰাৰ পাছতো সেইবিলাকৰ নাম কৰ্তন নকৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক। মোৰ ফোন নাম্বাৰটো 8822424271। এই ফোন নাম্বাৰত, অথবা মই যে থাকোঁ আমাৰ কি কয় আমাৰ ফুকন নগৰৰ গোহাঁইচুকৰ ফুকন নিবাসত গৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। মই এইকেইদিন অহা 15 দিন ধৰি মই ইয়াতে থাকিম। যদি কাৰোবাৰ ঘৰৰ নামত আমাৰ পুৰণি বাসিন্দা, স্থায়ী বাসিন্দাৰ পিছফালে অন্য অচিনাকি মানুহৰ নাম ভৰাই দিছে, তেতিয়াহ'লে লগে লগে কমপ্লেইন কৰিবলৈ নাপাহৰিব। আৰু এই ভোট চুৰি কাৰ্যৰ বিৰুদ্ধে সকলোৱে সচেতন হওক, সজাগ হওক। আৰু আমাৰ নিজৰ সাংবিধানিক অধিকাৰ, ভোটাধিকাৰ বঞ্চিত কৰি অসমীয়া জাতিক কেনেকৈ বহিৰাগতৰ দখললৈ নিব খোজা হৈছে, তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰক। ধন্যবাদ। মোৰ নাম অমিত চাহু। যিধৰণে তেওঁ মানে সেই নিউজটো দিয়া সময়ত যে নাম লৈছে, মোৰ নাম অমিত চাহু, মোৰ মাৰ নাম গীতা দেৱী আৰু মোৰ ভাইটিৰ নাম কৰণ চাহু। মোৰে পৰিয়াল হয় এইটো। আৰু তাৰপাছত তেওঁ কোৱা মতে কি, আমি নতুনকৈ ইয়াত ভোট মানে সোমোৱা হৈছে বুলি কৈছে, কিন্তু নতুনকৈ নহয়, আমি আগৰ পৰাই ইয়াত আছোঁ। মোৰ জন্ম ইয়াত, মোৰ দেউতা তাৰ আগৰ পৰাই আছে ইয়াত। অলমষ্ট 40 years হৈ গ'ল তেওঁ থকা। তেওঁ বাৰু নাই, এতিয়া ঢুকালে। আৰু মই বৰ্তমান যিটো দোকানত আছোঁ, এই দোকানটো 5 বছৰৰ পৰা ৰানিং হৈ আছে। আৰু মোৰ দোকানটো য'ত আছে, তেওঁলোকৰ অফিচটো মোৰ ফাৰ্ষ্ট ফ্ল'ৰতে আছে। আৰু অখিল গগৈ ছাৰে যে কৈছে বোলে তেওঁলোকৰ নাম নতুনকৈ ভৰোৱা হৈছে বুলি আমাৰ নামটো, কিন্তু আমাৰ নামটো নতুনকৈ ভৰোৱা হোৱা নাই। আমাৰ নাম আগৰ পৰাই আছে, আমি আগৰ পৰাই ভোট দি আছোঁ। ময়ো ভোট দিছোঁ, মাও ভোট দিছে। মোৰ ভাইটি আৰু মোৰ ৱাইফৰ যিটো নাম, সেইটো তেওঁলোক নাই দিয়া বাৰু, তেওঁলোক নতুনকৈ দিব, কিন্তু আমি আগৰ পৰাই দি আছোঁ। মই সেইটো সময়ত যেতিয়া মই ভোটত নাম সোমোৱাইছিলোঁ, মই সেই যিঘৰ মানুহে কৈছে আৰু তেওঁলোক কৈছে নাই কোৱা সেইটো মই নাজানো, তেওঁলোকৰ কিনাৰৰ ভাড়াঘৰটোত আমি আছিলোঁ। এতিয়াও বৰ্তমান ভাড়াঘৰতে আছোঁ। তেতিয়া উঠোৱা হৈছিলে যে, সেইটোৱে লৈ মেলি তেওঁলোকৰ লগতে দেখুওৱা হৈছে। মোৰতো 30 years হৈ গ'ল, মোৰ জন্মই ইয়াত। দেউতাটো আগৰ পৰাই আছে, অলমষ্ট 40 years মান ধৰি থকা। মই দি আছোঁ, ভোট দি আছোঁ। মই এই আমাৰ পুৰণা PS থাকোঁতে মই তাতো ভোট দিছোঁ। এই নতুন PS আমাৰ এইটো ৱাটাৰ ডেভেলপমেণ্ট অফিচটো যে আছে, ইয়াতো হওঁতে মই ভোট দিছোঁ। মাও দি আছে। ভাইটি আৰু মোৰ ৱাইফৰ মই নতুনকৈ উঠাইছে, তেওঁলোক নাই দিয়া বাৰু। নতুনকৈ উঠোৱা হৈছে। এইবাৰ ভোট হোৱা হ'লে মানে যেতিয়া হ'ব তেতিয়া তেওঁলোকো দিম। আগৰ পৰাই আছোঁ, দেউতা আগৰ পৰাই আছে ইয়াত। মোৰ জন্মই ইয়াত। এতিয়া নতুনকৈ অহা নহয়। এই দোকানখন যোনটো আছে, এই দোকানখন 5 বছৰৰ পৰা চলি আছে ইয়াত। তাৰ আগত দেউতা হাট বজাৰ কৰিছিলে। তেওঁ নাই বাৰু, 2024ত ঢুকালে তেওঁ। আৰু গ্ৰাউণ্ড ফ্ল'ৰত মোৰ দোকান আছে আৰু ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকৰ অফিচটো আছে।